এয়া বন্ধুসকল, মই আজি মোৰ ঘৰৰ পৰা ওলালোঁ। অলপ কাম আছে, গাঁৱৰ ফালে যাম। এতিয়া ওলালোঁ মই বাইকেৰে যাম। তাতে গৈ আপোনালোকে মোৰ নতুন ভিডিঅ' চাই থাকক। ভাল ভাল দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আজি ৰায়মনা নেশ্যনেল পাৰ্কৰ নিচেই ওচৰত থকা আসাম আৰু ৱেষ্ট বেংগল বৰ্ডাৰত থকা শংকৰ নদী কাষত আমি আহিছোঁ। মই আৰু মোৰ নাতি একজন, ধ্ৰুৱজ্যোতি আৰু মোৰ নাতিয়েক হয়। আমি দুটাই ফুৰিব আহিলোঁ আৰু এইখিনি আহি খুব ভাল লাগিছে। কাৰণ এই শংকৰ নদী আমাৰ অসমৰ লাষ্ট সীমা হয় আৰু এইটো আপোনাৰ অসম আৰু ৱেষ্ট বেংগল মাজে মাজে বৈ যোৱা এটা নদী হয় আৰু অসমৰ লাষ্ট সীমা বুলি আমি ক'ব পাৰি। ইয়াৰ কিছুদূৰ আগুৱাই যদি আমি যাওঁ, ভূটান আমি পাম। ইয়াৰ পৰা 10 পৰা 12 কিলোমিটাৰ হাইচ হ'ব। আৰু এইটো বাকী যি জংঘল আপোনালোকে দেখা পাই আছে, এইটো ৰায়মনা নেশ্যনেল পাৰ্ক হয়। আৰু কিছুদূৰ গ'লে আমাৰ জমদুৱাৰ যে ফৰেষ্ট বাংলো আছে, ভিজিটৰবিলাকক যিবিলাকে আমাৰ নেশ্যনেল পাৰ্ক চাবলৈ আহে তেওঁলোকক আমাৰ ইফালে এই ওচৰেৰে এটা ৰাস্তা আছে, সেই ৰাস্তা দি আপোনালোকক লৈ যোৱা হয়। আৰু ইয়াৰ পৰা ভূটান পাহাৰবিলাক দেখা পাই গৈ আছে। খুব বেছি দূৰ নহয়, হাইচ তেনেকুৱা 10 পৰা 12 কিলোমিটাৰ হ'ব। গতিকে বন্ধুসকল, আপোনালোকে ৰায়মনা নেশ্যনেল পাৰ্ক যদি চাবলৈ অহাৰ ইচ্ছা আছে, আপোনালোকে আহিব পাৰে আৰু এই মনোৰমা দৃশ্য আপোনালোকে চাই যাব পাৰিব। আৰু খুব ধুনীয়া আপোনালোকে এটা জংঘলৰ এটা অভিজ্ঞতা আপোনালোকে পাই যাব। বহুত ধৰণৰ জীৱ জন্তু আছে, চৰাই চিৰিকটি আছে। 1 নম্বৰত গল্ডেন লিংগুৰ ইয়াত দেখিবলৈ পোৱা যায় আৰু ময়ূৰ দেখিবলৈ পোৱা যায়, পিকক। লগতে হাতী, বনৰীয়া হাতী বহুত আছে দেখিবলৈ পোৱা যায়। হৰিণ আছে, বাঘ আছে, তেনেকুৱা বহুত ধৰণৰ জীৱ জন্তু আপোনালোকে দেখিবলৈ পাব। গতিকে ৰায়মনা নেশ্যনেল পাৰ্কত থকাৰ ব্যৱস্থাও আছে। ওচৰে পাঁজৰে এতিয়া বহুত ধুনীয়া ধুনীয়া আপোনাৰ ৰিজৰ্টবিলাক হ'ল, তাতে আপোনালোকে থাকিব পাৰিব, খাব পাৰিব। আৰু আমাৰ এই নেশ্যনেল পাৰ্ক, ৰায়মনা নেশ্যনেল পাৰ্কৰ সৌন্দৰ্য আপোনালোকে চাই যাব পাৰিব বন্ধুসকল। ধন্যবাদ দিছোঁ। আকৌ আমি ৰায়মনা নেশ্যনেল পাৰ্ক ভিতৰলৈ যোৱা ৰাস্তা খন্তেক পিছত আমি দেখুৱাম। আহক, আনন্দ উপভোগ কৰক ৰায়মনা নেশ্যনেল পাৰ্কৰ। আমি বাইকেৰে আহিছোঁ কাৰণ ৰাস্তা খুব বেয়া, ইয়াত গাড়ী নাহে। আমি শংকৰ নদীলৈকে আহিছোঁ, ইয়াত ৰাস্তা 4 চকা গাড়ী নাহে। গতিকে আমি বাইকত আহিছোঁ, মোৰ নাতি ল'ৰা আৰু মই। চাই থাকক বন্ধু, শেষলৈকে ভিডিঅ' চাই থাকক আৰু ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক। ধন্যবাদ। এই গাড়ী চলাই ভিডিঅ' বনাই আছোঁ। এই একা বেকা ৰাস্তাৰে আপোনালোকক জমদুৱাৰ ভূটান বৰ্ডাৰলৈকে লৈ যোৱা হয়। যিসকল ৰায়মনা নেশ্যনেল পাৰ্ক চাবলৈ ইচ্ছা আছে, এই জংঘলৰ এই দৃশ্য এই বাটেদি আপোনালোকক লৈ যোৱা হয়। এই সুন্দৰ মনোৰমা এটা দৃশ্য আপোনালোকক দেখুওৱা হয়। আপোনালোকে আহক, আমাৰ ইয়াত জীৱ জন্তু আছে, চৰাই চিৰিকটি আছে, আপোনালোকে দেখা পাব। এয়ে হ'ল আমাৰ ৰায়মনা নেশ্যনেল পাৰ্ক। গতিকে আহক, আপোনালোকে সুন্দৰ এটা হাবিৰ যি সৌন্দৰ্য, ফৰেষ্টৰ যি সৌন্দৰ্য, সেই সৌন্দৰ্য চাবলৈ আপোনালোকে আহক।